এতিয়া মানে মোৰ এটা পাৰ্চেল আহিল এইটো .NTৰ একদম আনএক্সপেক্টেড আছিল একো ডিছপেচ কৰা মেছেজ অহা নাই ডাইৰেক্ট আহি গ'ল আৰু একো মেছেজে মই গমেই পোৱা নাই জাষ্ট ডেলিভাৰী দিয়া দাদাজনে কল কৰিলে যে আপোনাৰ এটা পাৰ্চেল আছে তাৰপিছত মই ভাবিলোঁ যে মইতো একো অৰ্ডাৰ কৰা নাই তাৰপিছত মই দাদাজনক সুধিলোঁ যে দাদা প্ৰিপেইড আছে নেকি তো দাদাজনে ক'লে হয় আছে তাৰপিছত আৰু পিয়াৰে আহিছে বুলি গমেই পালোঁ এনেকৈ হঠাৎ পাৰ্চেল আহিলে মই ইমান বেছি এক্সাইটেড হওঁ ন কি ক'ম আৰু তাৰপাছত এয়া সোনিয়া কোম্পানীৰ ক'লা গামলা আহি গ'ল কিন্তু মায়ে সোনিয়া কোম্পানীৰ ক'লা গামলা নহয় ৰঙা চেণ্ডেলহে ৰাখি দিলে এয়া মোৰ পিয়াৰৰ ভিডিঅ' বনাব লগা আছিল ইছৰাম পৰি গ'ল একো নাই দিয়ক হৈয়ে থাকে এইবিলাক আৰু ভিডিঅ' বনালে তাৰপাছত মোৰ মিৰ্জাত যাব লগা কাম আছিল এয়া দেখিছেনে ই মোক ৰাস্তালৈ থ'ব যায় এয়া মিৰ্জা আহি পালোঁ মিৰ্জাত অলপ বজাৰ কৰিবলগীয়া আছিল বজাৰ কৰি থাকোঁতে মই লগ পালোঁ মনজিতক লগ পাই মোৰো ভালেই হ'ল কাৰণ অকলে অকলে বজাৰ কৰি ইমান বেছি ভাল নালাগে তো তাকো লৈ ঘূৰালোঁ মোৰ লগত হুপাৰ্টৰ কাৰণে মোৰ কিবা কিবি সূতা অলপ ল'বলগীয়া আছিল সেইখিনি লৈয়ে মাৰ কাৰণে কিবা এটা খোৱা বস্তু পেকিং কৰি ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো ইয়াতেই সামৰণি মাৰিলোঁ বাই